Hello student, welcome to my channel Grammar World. Student, today I am going to discuss about a lesson from the book First Flight. Student, আজি আমি ফার্স্ট ফ্লাইটৰ এটা কবিতা আলোচনা কৰিবলৈ গৈ আছো আৰু এই কবিতাটো প্ৰথমবাৰ আমাৰ সিলেবাছত লোৱা হৈছে The Ball Poem by John Berryman. জন বেৰিমেনৰ কবিতা দ্য বল পয়েম এই কবিতাটো আমাৰ এবাৰৰ সিলেবাছত দিয়া হৈছে আৰু ইয়াৰ পৰা আমাৰ প্ৰশ্ন থাকিব, মেট্ৰিকতো থাকিব, সমহীয়া পৰীক্ষাতো থাকিব। গতিকে আমি আজি এই লেসনটো আলোচনা কৰিম। ইয়াত কবিয়ে দ্য বল পয়েমত কেনেকুৱা ধৰণে আলোচনা কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথমতে কোৱা হৈছে যে a boy loses a ball. He is very upset. A ball does not cost much, nor is it difficult to buy another ball. Why then is the boy so upset? Read the poem to see what the poet thinks has been lost and what the boy has to learn from the experience of losing something. যে এই কবিতাটোত কবিয়ে এজন ল'ৰাৰ যেতিয়া বলটো হেৰাই গৈছিল সেই বল হেৰুৱা ল'ৰাজনে কি কৰিব সেই বিষয়ে কবিতাটোত বৃহৎভাৱে আলোচনা কৰিছে। কৈছে যে এ বল ডাজ নট কষ্ট মাছ, এটা বলৰ বিশেষ দাম নাই বা বহুত দাম নহয়। নট ইজ ডিফিকাল্ট টু বাই এনাদাৰ বল, বা এনেকুৱা টান কথাও নহয় যে আন এটা বল কিনিব নোৱাৰি বা কিনিব পৰা নাযাব। কিন্তু ইয়াত কিয় ল'ৰাজন আপছেট, ল'ৰাজন কিয় দুখিত সেই কথাটো আলোচনা কৰা হৈছে। কবিতাটো পঢ়াৰ পিছত আমি বাকিখিনি গম পাম যে কি হৈছে আৰু ল'ৰাজনৰ কেনেকুৱা ধৰণৰ অভিজ্ঞতা হৈছে বলটো হেৰুৱাৰ পিছত। What is the boy now who has lost his ball? What is he to do? I saw it go merrily bouncing down the street and then merrily over. There it is in the water. No use to say, oh, there are other balls. An ultimate shaking grief fixes the boy as he stands rigid, trembling, staring down all his young days into the harbor where his ball went. I would not intrude on him a dime, another ball is worthless. Now he stands first responsibility in a world of possessions. People will take balls. Balls will be lost always, little boy. And no one buys a ball back. Money is external, he is learning. Well behind his despaired eyes, the epistemology of loss. How to stand up, knowing what every man must one day know, and most know many days how to stand up. The Ball Poemত কবিয়ে যিখিনি কথা উল্লেখ কৰিছে সেইখিনি কথা মই এবাৰ কবিতাটো পাঠ কৰাৰ লগতে মই তাৰ অৰ্থ সহকাৰে বুজাই যাম। ষ্টুডেণ্ট সকলোৱে তোমালোকে নোট ডাউন কৰি ল'বা টান টান শব্দবিলাকৰ অৰ্থবিলাক আৰু কবিতাটো ভালদৰে বুজাৰ চেষ্টা কৰিবা। পৰৱৰ্তী সময়ত মোক কমেণ্টত জনাবা কোনখিনি বুজি পোৱা নাই আৰু ইয়াৰ ওপৰত থকা প্ৰশ্ন যিবিলাক আছে সেই প্ৰশ্নবিলাকৰ বিষয়েও মোক কমেণ্ট বক্সত জনাবা বা মোৰ হোৱাটছআপ নম্বৰ দিয়া আছে, মোৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰিলেও মই এই পাঠৰ প্ৰশ্ন উত্তৰখিনি তোমালোকক আলোচনা কৰিম। ষ্টুডেণ্ট দ্য বল পয়েমত কবিয়ে প্ৰথমে কৈছে হোৱাট ইজ দ্য বয় নাও হু হেজ লষ্ট হিজ বল, হোৱাট ইজ হি টু ডু? I saw it go merrily bouncing down the street and then merrily over. There it is in the water. No use to say, oh, there are other ball. It was our first stanza. আৰু এই প্ৰথম
ষ্টেঞ্জাৰটোত কি কৈছে কবিয়ে সেইখিনি কথা কৈছে যে হোৱাট ইজ দ্য বয় নাও হু হেজ লষ্ট হিজ বল, যে বল হেৰুওৱা ল'ৰাজনে আৰু এতিয়া কি কৰিব। কবিয়ে তাৰ বলটো বাটেদি জঁপিয়াই গৈ পানীত পৰা দেখা পাইছে। কৈছে যে মিয়াৰলি বাউন্সিং ডাউন দ্য ষ্ট্ৰীট এণ্ড দেন মিয়াৰলি অভাৰ দিয়াৰ ইট ইজ ইন দ্য ৱাটাৰ, যে বাটেদি জঁপিয়াই জঁপিয়াই বলটো কি হৈছে পানীত পৰা দেখা পাইছে আৰু বল আছে বুলি তাক কৈ কি লাভ হ'ব সেই বুলি ভাবিছে। যে ন ইউজ টু চে অ' দেয়াৰ বল আদাৰ বলছ, যে অ' দেয়াৰ আৰ আদাৰ বলছ, এইখিনি কৈছে যে আৰু বল আছে বুলি তাক কৈ কি লাভ হ'ব। এইখিনি আছিল আমাৰ ফাৰ্ষ্ট ষ্টেঞ্জাত। ছেকেণ্ড ষ্টেঞ্জা, এন আল্টিমেট shaking fixes the boy as he stands rigid, trembling, staring down all his young days into the harbor where his ball went. I would not intrude on him. কৈছে যে ভীষণ দুখৰ আঘাতত আহত হৈ ল'ৰাজনে কঁপিব ধৰিলে বুলি কৈছে। যে এন আল্টিমেট শ্বেকিং ফিক্সেছ দ্য বয় এজ হি ষ্টেণ্ডছ ৰিগিড ট্ৰেম্বলিং ষ্টেয়াৰিং ডাউন, কৈছে যে ভীষণ দুখৰ আঘাতত কি হৈছে আহত হৈ ল'ৰাজনে কঁপিব ধৰিলে আৰু বলটোলৈ চাই বন্দৰৰ পানীৰ পিনে, কৈছে যে বন্দৰৰ পানীৰ পিনে জমা হৈ থকা পানীৰ পিনে চাই ৰ'ল ল'ৰাজন। আৰু কবিয়ে ঘটনাটোত কি কৰিছে নিজক জড়িত কৰিব ইচ্ছা প্ৰকাশ কৰিছে, ইচ্ছা কৰা নাই কবিয়ে ইয়াত নিজকে জড়িত কৰিবলৈ। তাৰপিছত কৈছে ষ্টেঞ্জা 3ত কৈছে এ ডাইম এনাদাৰ বল ইজ অৰ্থলেছ নাও হি চেন্সেছ ফাৰ্ষ্ট ৰেছপন্সিবিলিটি ইন এ ৱৰ্ল্ড অফ পছেশ্যন পিপল উইল টেক বলছ উইল বি লষ্ট অলৱেজ লিটিল বয়। কৈছে যে এ ডাইম এনাদাৰ বল ইজ অৰ্থলেছ, যে আন এটা বল কি হৈছে অৰ্থহীন যদিও সামান্য মুদ্ৰাৰ বিনিময়ত ইয়াক পাব পাৰি। এতিয়া ল'ৰাজনে এই ভোগৰ পৃথিৱীত নিজ দায়িত্ব বুজি পালে, যে বলটো যদিও কম দাম আনিব পৰা যাব তথাপিও ল'ৰাজনে এই পৃথিৱীৰ বুজটো বুজি পালে, যে সি বুজি পালে যে মানুহে বল ল'ব আৰু সদায় বল হেৰাব। যে ল'ৰাজনে বুজি পাইছে যে বলছ উইল বি লষ্ট অলৱেজ লিটিল বয়, কৈছে যে পিপল উইল টেক বলছ, মানুহবিলাকে বল ল'ব আৰু বলটো এনেকৈ হেৰাই যাব। গতিকে ল'ৰাজনে এইখিনি কথা বুজি পাইছে। আৰু ষ্টেঞ্জা 4ত কৈছে যে এণ্ড no one buys ball back, money is external, he is learning well behind his despaired eyes the epistemology of loss, how to stand up, knowing what every man must one day know and must know many days how to stand up. কৈছে যে কোনো মানুহে পুনৰাই বলটো নিকিনে বুলি কৈছে, যে এণ্ড no one buys a ball back, পুনৰাই বলটো নিকিনে, মানি ইজ এক্সটাৰ্নেল, আৰু পইচাটোৰ কথা কৈছে বা টকা পইচাৰ কথা কৈছে, এই টকা পইচাবিলাক এক্সটাৰ্নেল বাহিৰা বস্তু। হি ইজ লাৰ্ণিং ৱেল বিহাইণ্ড হিজ ডিস্পিয়াৰেড আইজ, আৰু কৈছে যে ল'ৰাজনে তাৰ ক্ষতিৰ উমান পাইছে আৰু কি তাৰ চকুত সেই ক্ষতিটো দেখা পাইছে। আৰু কি কৈছে শেষত কৈছে যে সি থিয় দিব শিকিছে, সি নিজৰ ভৰিত নিজে থিয় হ'বলৈ শিকিছে, যেনেকৈ বেছিভাগ মানুহেই কৈছে। লাষ্টত কৈছে ন' মেনি ডেইজ হাউ টু ষ্টেণ্ড আপ, যেনেকৈ বহু মানুহেই নিজৰ ভৰিত নিজে থিয় হয় বা স্বনিৰ্ভৰশীল বা আত্মনিৰ্ভৰশীল হৈ ল'ৰাজনো সেই আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টা কৰিছে বা হ'ব ধৰিছে। গতিকে এই কবিতাটোৰ পৰা দেখা গৈছে যে এই কবিতাটোৰ জৰিয়তে আমাক দেখাইছে যে আমি সকলোৱে আত্মনিৰ্ভৰশীল হ'ব লাগে। যে ইয়াত সাধাৰণ উদাহৰণ দিছে যে বল এটা ডাঙৰ কথা নহয়, বল এটাৰ টকাৰে কিনিব পৰা যায়, আৰু কিন্তু টকাটো হৈছে কি এক্সটাৰ্নেল বাহিৰা বস্তু।
যদি টকাটো বাহিৰা বস্তু হয় আৰু সেই টকাৰ জৰিয়তে আমি বল কিনিব পাৰোঁ, কিন্তু বল হেৰুৱাটো স্বাভাৱিক কথা। আৰু যেতিয়া কাৰোবাৰ কিবা এটা হেৰায় তেতিয়া সেই মানুহজনে সৎবুদ্ধি সেই মানুহজনৰ মনলৈ আহে আৰু সেই মানুহজন আগবাঢ়ি যাব পাৰে। আমি ভুলৰ পৰাই শুধৰণি হয়। ধন্যবাদ। ষ্টুডেণ্ট, এই পাঠত আমি কিছুমান শব্দ পাইছোঁ। এই শব্দবিলাকৰ অৰ্থ মই কৈ দি আছোঁ আৰু তোমালোকে নোট ডাউন কৰি ল'বা। এই শব্দবিলাকৰ ভিতৰত প্ৰথমতে আমি পাইছিলোঁ এটা শব্দ যে মেৰিলি। এই মেৰিলি শব্দৰ অৰ্থ হৈছে আনন্দেৰে। বাউন্সিং, জাম্পিং, জঁপিয়াই। ষ্ট্ৰীট, ৰাস্তা। ইয়াৰ পিছত আমি আৰু কিছুমান শব্দ পাইছিলোঁ। ৰিগিড। ৰিগিড মানে অনমনীয় বা টান, যিটো ফ্লেক্সিবল নহয়, নট ফ্লেক্সিবল। ট্ৰেমলিং, এইটো হৈছে কঁপি থকাটো বা কঁপি মানে ট্ৰেম্বলিং। ষ্টেয়াৰিং মানে হৈছে স্থিৰভাৱে চাই থাকি। হাৰ্বৰ, বন্দৰ বা পোতাশ্ৰয়। ইণ্ট্ৰিউড, বলপূৰ্বক বা অনাধিকাৰ প্ৰৱেশ কৰাটো। আল্টিমেট মানে চূড়ান্ত। গ্ৰীফ, দুখ। ফিক্সেছ, জোকাৰি যোৱা বা স্তব্ধ কৰা। তাৰপিছত আৰু কিছুমান শব্দ আছে। ডাইম। ডাইম মানে হৈছে মুদ্ৰা, কইন্স যাক কোৱা হয়। অৰ্থলেছ মানে অৰ্থহীন বা মূল্যহীন। চেন্সেছ, অনুভৱ। ৰেছপন্সিবিলিটি, দায়িত্ব। ওল্ড অফ পছেশ্যন, ভোগৰ পৃথিৱী। ইয়াৰ পিছত আৰু কিছুমান শব্দ আছে। এই শব্দবিলাক হৈছে এক্সটাৰ্নেল, বাহিৰা। ডিছপেয়াৰেট, হতাশ হোৱা। এপেষ্টমেলজি, বোধ বা চেতনা শক্তি। তো এই শব্দখিনি নোট কৰি ল'বা আৰু ইয়াৰ ভিতৰত থকা যিকোনো টান শব্দ, কুৱেশ্যন বা কোনো এটা ষ্টাঞ্জা যদি বুজি পোৱা নাই, কোনো এটা শাৰী যদি বুজি পোৱা নাই, তেতিয়াহ'লে মোৰ নাম্বাৰ নোট কৰি লোৱা 8403054656। এই নাম্বাৰত মেছেজৰ জৰিয়তে মোৰ পৰা এই বিষয়ে মই যিমান দূৰ পাৰোঁ মই সহযোগ আগবঢ়াম। ধন্যবাদ। চাই থাকিব গ্ৰামাৰ ৱৰ্ল্ড।